এসময়ত অচিনাকি লোকৰ দখলত আছিল বৃহৎ ভূমি। এতিয়া তাত জিলিকিছে চিনাকি সংস্কৃতি। 29 ডিচেম্বৰত উদ্বোধন হ'ব বটদ্ৰৱা প্ৰকল্প। গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব এই প্ৰকল্প। গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ সমীপত নিৰ্মাণ কৰা হৈছে এই বৃহৎ প্ৰকল্প। কি যে সুন্দৰ, কি যে মনোমোহা, চাওকচোন এই দৃশ্য। সুবিশাল গুৰু আসন, যি গুৰু আসনৰ অসমীয়া সমাজ জীৱনত গুৰুত্ব আৰু প্ৰভাৱ অপৰিসীম। সেই গুৰু আসন ইমান সুন্দৰ আৰু সুবিশাল। সমগ্ৰ প্ৰকল্পটো অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। চালে চকুৰোৱা, দেখিলেই ভক্তিভাৱ জাগি যায়। উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন চৰকাৰে 2016 চনত শাসনলৈ অহাৰ পিছতেই তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ আকাশীগংগাৰ পাৰৰ 165 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পিছত 2021 চনৰ 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু তাৰ পিছতেই যোৱা প্ৰায় 5 বছৰ ধৰি পূৰ্ণগতিত চলি আছিল কাম। অৱশেষত উদ্বোধন হোৱাৰ সময় সমাগত এই প্ৰকল্পৰ। বিঘা মাটি য'ত আজি প্ৰকল্পটো হৈছে এইটো বেদখলৰ কবলত আছিলে। গতিকে ইয়াৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এই বেদখল মুক্ত কৰি অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এটা সম্পূৰ্ণ নোহোৱা এটা অতি আকৰ্ষণীয় ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ যে গঢ়ি তুলিছে, এইটোৰ বাবে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ কোনো ভাষা নাইকিয়া। মই ভাবোঁ যে এইটো কেৱল আমাৰ থান পৰিচালনা সমিতি বা বটদ্ৰৱাবাসীৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে ই এটা গৌৰৱৰ বিষয়, আনন্দৰ বিষয় যে অসমীয়া জাতিৰ প্ৰাণ যিগৰাকী মহাপুৰুষ জগতগুৰুৱে প্ৰতিষ্ঠা কৰিছিলে, সেই শংকৰ গুৰুৰ জন্মস্থানত এনেকুৱা এটা বৃহৎ প্ৰকল্প ইমান সুন্দৰ, য'ত আপোনাৰ খোজে খোজে আপুনি সত্ৰীয়া আৰু শংকৰী সংস্কৃতিৰ প্ৰকাশ দেখিব। এসময়ত সন্দেহজনক লোকে এই ভূমি বেদখল কৰি ৰাখিছিল। চৰকাৰে অচিনাকি বুলি অভিহিত কৰা সেই বেদখলকাৰীক উচ্ছেদ কৰি এতিয়া তাত আমাৰ প্ৰাণৰ আৰু চিনাকি সংস্কৃতিৰ জয়গান জিলিকি থাকিব। গতিকে সুখী বটদ্ৰৱা তথা নগাঁওবাসী। সঁচা অৰ্থত যদি আপোনাৰ সদিচ্ছা থাকে, আন্তৰিকতাটো থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি সকলো কাম কৰিব পাৰে। বিগত চৰকাৰসমূহতো চৰকাৰে দেখিছিলে নহয় গোটেই কথাবিলাক, যে আমাৰ জাতিটোক আমাৰ নিঃশেষ কৰিবৰ কাৰণে কিছু মানুহে আপোনাৰ চেষ্টা চলাই আছে। আমাৰ আধ্যাত্মিকৰ ক্ষেত্ৰত আপোনাৰ আঘাত আনিছে, আমাৰ ৰাজনৈতিক ক্ষেত্ৰৰ কথা কওক, আমাৰ সামাজিক ক্ষেত্ৰৰ কথা কওক, আমাৰ অৰ্থনৈতিক ক্ষেত্ৰৰ কথা কওক, আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰ কথা কওক, সকলোতে এটা বিৰূপ প্ৰভাৱ পেলোৱা এই মানুহখিনিৰ কথা, এই অচিনাকি মানুহখিনিৰ কথা সেই সময়ত কিন্তু চৰকাৰবোৰে চিন্তা কৰা নাছিলে। আমি জাতি মাটি ভেটি সুৰক্ষা কৰাৰ কাৰণে প্ৰকৃতাৰ্থত বিজেপিৰ নেতৃত্বত চৰকাৰে কাম কৰিছে। বটদ্ৰৱাৰ পৰা মুস্তাফা ছেলিম আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24।